নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ জৰিয়তে বিজনীবাসী ৰাইজ, অসমবাসী ৰাইজক মই প্ৰণাম জনাইছোঁ। বিজনীবাসী ৰাইজে মোক বিচাৰে। বিজনীবাসী ৰাইজৰ বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ মানুহৰ মাজত মোৰ এটা জনপ্ৰিয়তা আছে, এই কথা মই জানো। আৰু মোক বিভিন্নজনে এই ক্ষেত্ৰত মোক ব্যক্তিগতভাৱে লগ ধৰিও কৈছে। কিন্তু মোৰ ইচ্ছা অনিচ্ছাৰ ওপৰত এইটো নিৰ্ভৰ নকৰে। মই বিগত 20 বছৰ ধৰি ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত। এই অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ হকে মই সাংগঠনিক কাম কাজ চলাইছোঁ বা ৰাইজৰ মাজত মোৰ এটা ৰাইজৰ লগত মোৰ এটা ঘনিষ্ঠতা আছে, ৰাইজৰ মাজত মোৰ জনপ্ৰিয়তা আছে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মোক বিগত 5 বছৰত দায়িত্ব দিছিল, মোক নমিনেটেড সদস্য কৰি দিছিল, নমিনেটেড MCLA কৰি দিছিলে BTCত। আৰু নমিনেটেড MCLA হৈও মই গোটেই BTC এৰিয়াত মই যথাসম্ভৱ ৰাইজৰ সেৱা কৰিছোঁ। বিজনীবাসী ৰাইজৰ মাজতো মই ৰাইজৰ সেৱা কৰিছোঁ আৰু দলৰ সংগঠনৰ কাম কৰিছোঁ। গতিকে মই এইটো ঠিক যে মই দলৰ পৰা নমিনেশ্যন বিচাৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চিৰাং জিলা সভাপতি মাননীয় ৰতন ৰায়ৰ জৰিয়তে মই অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰী দিলীপ শইকীয়া মহোদয়লৈ মোৰ আবেদন পত্ৰ প্ৰেৰণ কৰিছোঁ বা মই মনোনয়ন বিচাৰিছোঁ। কিন্তু মনোনয়ন দিয়াৰ দায়িত্বটো আমাৰ দলৰ কিছুমান নৈতিক দায়িত্ব থাকে, দলৰ কিছুমান সাংগঠনিক কাম কাজ থাকে, সাংগঠনিক দিশটো দলে চাব লাগে। গতিকে এই লৈ দলে যদি মোক উপযুক্ত বুলি ভাবে বা দলে মোক যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিবলৈ মই সাজু আছোঁ। এতিয়া যদি দলে মোক বিজনীত আগন্তুক 2026 20 নং বিজনী বিধানসভা সমষ্টিত দলৰ পৰা প্ৰাৰ্থিত্ব দি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দায়িত্ব দিয়ে, মই প্ৰতিদ্বন্দ্বিতা কৰিম। আৰু যদি দলে মোক অন্য কিবা দায়িত্ব দিয়ে মই তাকো গ্ৰহণ কৰিম। কাৰণ মই দলৰ এজন অতি সক্ৰিয় কৰ্মী আৰু দলৰ হৈ কাম কৰাৰ কাৰণে মই সাজু আছোঁ। মোৰ মনোভাৱ এনেকুৱাই। যদি দলে মোক টিকট নিদিয়ে তথাপিও মই ৰাইজৰ কাৰণে কাম কৰিম। মই মোৰ ছাত্ৰ জীৱনৰ পৰাই বিজনীবাসী ৰাইজৰ লগত মই জড়িত। বিজনীবাসী ৰাইজৰ বিভিন্ন জাতি ধৰ্ম সম্প্ৰদায়ৰ মানুহৰ মাজত মই মোৰ শক্তি সামৰ্থৰে যি পাৰিছোঁ তাকেই মই সেৱা কৰিছোঁ আৰু আগন্তুক দিনতো মই ৰাইজৰ সেৱা কৰি যাম। বিজনীৰ কিছুমান কৰিব লগা কাম আছে। বিজনীত যেনেকুৱা ধৰক বিজনী মহাবিদ্যালয়খন বিশ্ববিদ্যালয় উত্তীৰ্ণ কৰিব লাগে, বিজনীত কিছুমান চৰকাৰী কাৰ্যালয় লাগে, বিজনীৰ যিখন 100 বেডেড হস্পিটেল তাৰ বহুত উন্নয়নৰ কথা আছে। তাত সকলো বেমাৰ আজাৰৰ চিকিৎসকৰ প্ৰয়োজন আছে, বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে যন্ত্ৰ পাতিৰ প্ৰয়োজন আছে। এইটো এটা ডাঙৰ বিজনীৰ সমস্যা। বিজনীত দ্ৰুতগামী কোনো ৰেল সেৱা নাই। গতিকে বিজনীত দ্ৰুতগামী ৰেল সেৱাৰ ব্যৱস্থা কৰিব লাগে। বিজনীত বিভিন্ন বিষয়ৰ চৰকাৰী কাৰ্যালয়ৰ প্ৰয়োজন আছে। তাৰপিছত আৰু কথা, বিজনীত যিটো মহকুমাধিপতিৰ যিটো কাৰ্যালয় আছিল সেইটো এটা সময়ত ফুল ফ্লেজেড আছিল, কিন্তু তাৰ পৰা সেই কাৰ্যালয়টোৰ পৰা নিৰ্বাচন শাখাটো জিলালৈ লৈ যোৱা হ'ল। গতিকে বিজনীত যিখিনি কৰিব লগা আছে সেইখিনি কাম মই কৰাৰ কাৰণে দলে মোক নিৰ্বাচনত টিকেট দিলেও মই কৰিব লাগিব বিজনীবাসী ৰাইজ হিচাপে, দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে। আৰু নিৰ্বাচনত মোক মনোনয়ন নিদিলেও মই কাম কৰিব লাগিব। কাৰণ দলে মোক যি দায়িত্ব দিয়ে মই সেইটোৱে পালন কৰিম।